নমস্কাৰ সংবাদ পঢ়ি সমূহ দৰ্শকসকলে আজি কেৱল স্বাগতম নহয় স্বাগতমৰ লগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো সংবাদ পঢ়ি সমূহ দৰ্শকসকলক এই কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছো যে সংবাদ পঢ়িৰ কাৰণে আজি এটি বিশেষ দিন বুলি উল্লেখ কৰিব লাগিব যিকোনো বস্তু এটা যিকোনো প্ৰতিষ্ঠান এটি গঢ় দিবলৈ হলে মানুহৰ ঘাত প্ৰতিঘাত থাকে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰত্যেকজন মানুহে আগুৱাই যাবলৈ চেষ্টা কৰে ঠিক তেনেকুৱা এক চিন্তাধাৰাই 2015 চনত এটি নতুন যাত্ৰা আৰম্ভ কৰা হৈছিল চিন্তা কৰা হৈছিল সাপ্তাহিক কাকতৰ জৰিয়তে সংবাদ পঢ়ি অসমৰ সংবাদ জগতত সন্নিবিষ্ট হল সাপ্তাহিক কাকতৰ ৰূপত অসমৰ সংবাদ জগতত ভুমুকি মাৰিলে হয়তো ভাবিবলৈ বহুত টান কাৰণ এই প্ৰতিযোগিতাৰ সময়ছোৱাত প্ৰতিযোগিতাৰ এই যুগত সংবাদ মাধ্যম এটি গঢ় দিয়াটো ইমান সহজ কথা নহয় যিসকলে এই সংবাদ মাধ্যমৰ লগত জড়িত তেওঁলোকে তিলে তিলে অনুভৱ কৰিব পাৰে যে এটা সংবাদ মাধ্যম জীয়াই ৰখাটো কিমান টান কথা তথাপিও কোনো সংকোচ বোধ নকৰাকৈ অৰ্থৰ উভয় নদী নথকা স্বত্তেও কেৱল প্ৰচণ্ড মনৰ সাহসৰ জৰিয়তেহে এটি সংবাদ মাধ্যমৰ জন্ম দিয়া হল আৰু সেয়া হল সংবাদ পঢ়ি 2015 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰস্তাৱনা সংখ্যা প্ৰকাশ কৰি উলিয়া হল আৰু প্ৰস্তাৱনা সংখ্যাৰ পৰা সেই সময়ত মোক সহযোগ কৰিছিল হাউলিৰ তেতিয়াৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক তথা আজিৰো জ্যেষ্ঠ সাংবাদিক মেছেৰ আলী আহমেদ ডাঙৰীয়া তেখেতক এই জাগতে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব কাৰণ সংবাদ পঢ়িৰ প্ৰস্তাৱনা সংখ্যাৰ পৰাই তেখেতে সংবাদ পঢ়িৰ মুখ্য সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰাৰ লগতে মোক যথেষ্ট পৰিমাণে সাহস দিছিল এটা মোক কোনে কোনে সাহস দিছিল মই যদি এই কথাটো যদি তালিকা হিচাপে প্ৰস্তুত কৰিলো তেন্তে দীঘল এটি তালিকা হৈ যাব গতিকে তাৰে মাজতে হঠাৎ দুই এজনক ৰৈ যোৱা হ'ব দুই এজনৰ নাম ৰৈ যাব গতিকে মই নিৰ্দিষ্টকে কাৰো নাম উল্লেখ নকৰো কিন্তু তাৰে মাজতে কিছুমানৰ নাম যদি মই উল্লেখ নকৰো হয়তো অন্যায় কৰা হ'ব কিন্তু এই কথাবোৰ আজি এই কাৰণে উল্লেখ কৰিবলৈ লৈছো কাৰণ আগৌ কৈছো যে সংবাদ পঢ়িৰ কাৰণে আজিৰ এই দিনটো এটি বিশেষ দিন সেয়া হৈছে আপোনালোকৰ সহায় সহযোগিতাত আপোনালোকৰ আশীৰ্বাদত আপোনালোকে দিয়া অনুপ্ৰেৰণাৰ বাবেই আজি সংবাদ পঢ়ি ইউটিউবত 1 লাখ সাবস্ক্ৰাইব সম্পূৰ্ণ হল এয়া কেৱল সম্ভৱ হৈছে আপোনালোকৰ বাবেহে সেয়ে সংবাদ পঢ়ি সমূহ দৰ্শক সংবাদ পঢ়ি সমূহ শুভাকাংক্ষীলৈ পুনৰ মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো সংবাদ পঢ়ি আজি যি এক পৰ্যায়লৈ আহিছে ইয়াৰ সম্পূৰ্ণ কৃতজ্ঞতা কেৱল সংবাদ পঢ়িৰ সমূহ শুভাকাংক্ষী পাঠক পাঠিকা দৰ্শকসকল কাৰণ লক্ষ্য কৰি আহিছো যে 2015 চনৰ পৰা যেতিয়া সংবাদ পঢ়িৰ জন্ম হৈছিলে সেই মুহূৰ্তত বিভিন্নজনে তাচ্ছিল্য কৰিছিলে যে খাবলৈ নোপোৱা চাউল কিনিবলৈ পইচা নথকা ল'ৰা এজনে কেনেকে সাপ্তাহিক কাকত এখন চলাব ঠিক তেনেকুৱা সময়তে বিভিন্নজনৰ সহায় সহযোগিতাত আশীৰ্বাদত সংবাদ পঢ়ি ধাৰাবাহিকভাৱে এটা বছৰ সাপ্তাহিক কাকতৰ ওপৰত ভুমুকি মাৰিলে আৰু যেতিয়া সাপ্তাহিক কাকতৰ ওপৰত আত্মপ্ৰকাশ হল সংবাদ পঢ়ি তেতিয়া বহুতৰ আপত্তি আছিলে যে এই বস্তুটো ৱেবছাইটত দিব লাগে অৰ্থাৎ বহুত দূৰণিবতীয়া ঠাইলৈ সংবাদ পঢ়ি কাকত পৌঁছাই দিয়াৰ কোনো ব্যৱস্থা নাছিলে সাৰ্কুলেশ্যনৰ ক্ষেত্ৰত সাংঘাতিক অসুবিধা হৈছিল সেয়েহে একাংশ পাঠক পাঠিকাসকলৰ সুবিধাৰ্থে তেতিয়া পিডিএফটো আপলোড কৰা হল আৰু সেই মুহূৰ্তত মোৰ মনলৈ আহিছিলে
এদিন দুদিন কৰি PDF আপলোড কৰা সময়তে মনলৈ আহিছিল যে আমি তেতিয়া যিবিলাক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বা যিবিলাক খেলৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলৰ বাতৰিসমূহ ব্যৱসায় বাণিজ্যৰ বাতৰিসমূহ বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰাজনৈতিক বাতৰিসমূহ আমি যেতিয়া সংগ্ৰহ কৰো তেতিয়া কিন্তু দেখা পাওঁ আমি ৱেবছাইটত যাওঁ গুগলত গৈ পেলাই আমি হিন্দী বা অসমীয়া বাতৰি কাকত অসমীয়া ৱেবছাইটৰ পৰা আমি সংগ্ৰহ কৰো তেতিয়া মোৰ মনলৈ আহিল যে মই যেনেদৰে দেশৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বাতৰিসমূহ কৈ পেলাই আমি হিন্দী বা অসমীয়া মই যেনেদৰে হিন্দী বা ইংৰাজীৰ পৰা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বাতৰিসমূহ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰো নিশ্চয় অসমীয়া মানুহসকলেও বিচাৰে যে অসমীয়া ভাষাত তেনেকুৱা ৱেবছাইটত উপলব্ধ হ'ব পৰা কিবা বাতৰি পাব পৰাকৈ কিবা সুবিধা আছে নেকি তেতিয়া মই বহুত খুচুৱাৰি চালো লক্ষ্য কৰিলো নিউজ লাইভৰ দৰে স্যাটেলাইট চেনেল আছিল প্ৰতিদিনৰ টাইমৰ দৰে স্যাটেলাইট চেনেল আছিল বা অন্যান্য প্ৰতিটো পেপাৰৰে অসমীয়া প্ৰতিদিন হওক অগ্ৰদূত হওক গণ অধিকাৰ হওক প্ৰতিটো নিয়মীয়া বাৰ্তা হওক প্ৰতিটো পেপাৰৰে তেতিয়া কি আছিল ই পেপাৰ আছিল কিন্তু মুহূৰ্তৰ বাতৰি মুহূৰ্তত প্ৰকাশ কৰিব পৰা কোনো ধৰণৰ প্ৰেক্ষাপট নাছিল ৱেবছাইট আছিল ঠিকই কিন্তু কেৱল ই পেপাৰ হে দিছিল আছিল টিভিৰ চেনেলৰ বিলাকৰ আছিল যেনেকুৱা DY365 বা প্ৰতিদিন টাইম বা নিউজ লাইভ তেওঁলোকৰ ৱেবছাইট আছিল কিন্তু তেওঁলোকৰ ৱেবছাইটত কি হৈছিল ইংৰাজীতে বাতৰিসমূহ প্ৰকাশ কৰিছিল অৰ্থাৎ অসমীয়াত বাতৰি এটা মুহূৰ্ততে পাব পৰা কোনো সুবিধা নাছিল আৰু সেই মুহূৰ্তত মোৰ মগজুৱে খেলালে যে আমি যেটো বাতৰিসমূহ প্ৰকাশ কৰোতে এই বাতৰি যদি অসমীয়া ভাষাত যদি আমি ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো আৰু তেনেকুৱা চিন্তা চৰ্চা কৰি 2016 চনৰ পৰাই এই কামটো মই এটা ৱেবছাইট বা ব্লগৰ জৰিয়তে মই প্ৰথমে অসমীয়াত বাতৰিসমূহ দিবলৈ চেষ্টা কৰিলো আৰু দিয়াৰ লগে লগে দেখা পালো সাংঘাতিক মানুহৰ সমৰ্থন অৰ্থাৎ তেতিয়া কিন্তু ৱেবছাইটত বা প্ৰকাশ কৰিলে তেতিয়া ৱেবছাইটত বাতৰি এটা প্ৰকাশ কৰিলে তাত উপাৰ্জনৰ অসমীয়াৰ ক্ষেত্ৰত বিশেষকৈ উপাৰ্জনৰ কথা ভাবিবই নোৱাৰি তাৰ পিছতো মই তেনেকৈ ৱেবছাইটত বাতৰিসমূহ দি থাকিবলৈ ললো পিছত সেই বস্তুটোকে মই এটা ৱেব মিডিয়া বা ৱেব পৰ্টেল হিচাপে ভাবি লৈ পেলাই এটুক আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু সেই সূত্ৰে 2016 চনৰ 4 নৱেম্বৰৰ দিনটোত দিছপুৰৰ প্ৰেছ ক্লাবত অসমৰ প্ৰথমটো ৱেব মিডিয়া বা নিউজ পৰ্টেল হিচাপে আত্মপ্ৰকাশ ঘটিল সংবাদ প্ৰহৰীত অৰ্থাৎ ছপা মাধ্যমৰ পৰা সম্পূৰ্ণ ফালৰি কাটি আহি ডিজিটেল মাধ্যমলৈ আত্মপ্ৰকাশ ঘটিল সংবাদ প্ৰহৰীত আৰু 2016 চনৰ 4 নৱেম্বৰত দিছপুৰ প্ৰেছ ক্লাবত ইয়াৰ উন্মোচন কৰা হল আৰু উন্মোচন কৰিলে দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক কনক চেন্টাকা ডাঙৰীয়াই তেখেতে উন্মোচন কৰিলে আৰু তাৰ পিছৰ পৰাই সংবাদ প্ৰহৰী আৰু পিছফালে ঘূৰি চাব লগা হোৱা নাই হয়তো ইয়াৰ খোজবিলাক তেনেই স্লো আছিল যাক ধীৰে ধীৰে বুলি ক'ব লাগিব তেনেই স্লো অৰ্থাৎ অসমীয়াত আহা নাই শব্দটো যিয়ে নহওক অতি গম্ভীৰ আছিল মানে দ্ৰুত গতিত আগবাঢ়িব পৰা নাছিল লাহে লাহে ন কইনাৰ খোজেৰে লাহে লাহে এখোজ দুখোজকৈ আহি আজি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ আজিৰ দিনটোতে আহি ইউটিউবত 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে আৰু আপোনালোকৰ জ্ঞাতাতে জনাব বিচাৰো যে ফেসবুকত ইতিমধ্যে 2,73,000 ফলোৱাৰ্ছ ইতিমধ্যে ফেসবুকত আছে সংবাদ প্ৰহৰী আৰু ৱেবছাইট আছে আপোনালোকে ৱেবছাইটত সংবাদ প্ৰহৰী এতিয়া বাতৰি চাব বিচাৰিলে www.সংবাদprohari.com গৈ আপোনালোকে অসমীয়াত যিকোনো মুহূৰ্তৰ বাতৰি যিকোনো মুহূৰ্ততে আপোনালোকে লাভ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ৱেবছাইটত গৈ লগইন কৰিব লাগিব থুলমূলকৈ আছিল সংবাদ প্ৰহৰী যাত্ৰা আৰু এই যাত্ৰাৰ ক্ষেত্ৰত মই আগতেই কৈছো কাৰ ব্যক্তিগতভাৱে মই কাৰো নাম নলওঁ কিন্তু আজিৰ যি ৱেবছাইট ক্ষমা কৰিব আজিৰ যি ইউটিউবত যে 1 লাখ সাবস্ক্ৰাইবাৰ হল ইয়াৰ মাজতে বহুতে অনাহকত বিভিন্ন ধৰণে এই চেনেলটোক লৈ চকু চৰহা দিয়া দেখা গৈছিল সেইবিলাক হয়তো পাহৰি যোৱা নাই কিন্তু মই কাৰো ক্ষতি নকৰাকৈ মই কোনো চেনেলকে ক্ষতি অন্যান্য কোনো চেনেলক ক্ষতি নকৰাকৈ মোৰ চেনেলক ক্ষতি কৰিবলৈ বহুতে বিভিন্ন ধৰণৰ চেষ্টা কৰিছিল সকলো চেষ্টাৰ বিফল হল তাৰে মাজতে এটা সময়ত চেনেলটো প্ৰায় নাইকিয়া হৈ গৈছিল সেই ক্ষেত্ৰত
মোৰে সহযোগী কৰ্মী, তাইৰ নাম ল'বই লাগিব, শ্বাহিন চুলতানা, তাই বিশেষ প্ৰচেষ্টাৰে তাইৰ সহযোগিতাত এটিছ তাইক উঠাই পেলাই এই সংবাদ প্ৰহৰীটোক আকৌ জীৱিত ৰূপত আনি দিছিল। গতিকে তাইকো মই মোৰ অন্তৰৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। নাম কাৰ ল'ম? মোৰ ঘৰৰ পৰিয়ালবৰ্গৰ পৰা আৰম্ভ কৰি মোৰ শুভাকাংক্ষী, মোৰ বন্ধু বান্ধৱ আটাইলৈ মই পুনৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আচলতে আজি মই কোনো আৱেগিক নহয়, আজি মই উৎফুল্লিত। সঁচাকৈ মই এক মাইলষ্টন, এটা মাইলৰ খুঁটি মই অতিক্ৰম কৰিবলৈ সক্ষম হৈছো। এটাই কথা কম বাৰে বাৰে সকলোকে, যে আপোনালোকক সঁচাকৈ মোৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। চাওক, কেইটামান কমেণ্ট আহিছে, যদি মই পঢ়াই দিব, যদি চাব পাৰো। চাওক কোনে কোনে কমেণ্ট কেইটা কৰিছে, মই যদি চাব পাৰো। বাবুল হুছেইন লস্কৰ, এটা সময়ত আমাৰ কৰিমগঞ্জৰ সাংবাদিক আছিল বাবুল হুছেইন লস্কৰ। তেখেতে কমেণ্ট কৰিছে, চমৎকাৰ। ধন্যবাদ বাবুল হুছেইন লস্কৰ ডাঙৰীয়া, আপোনাৰো ইয়াত বহুত অৰিহণা আছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি মন্তব্য প্ৰদান কৰাৰ বাবে আৰু সংবাদ প্ৰহৰীক সহায় সহযোগ কৰাৰ বাবে, সংবাদ প্ৰহৰীক সমৰ্থন আগবঢ়োৱাৰ বাবে, আৰু এনেকৈয়ে সংবাদ প্ৰহৰীক সহায় সহযোগ কৰি যাব তাৰ কাৰণে আপোনাৰ পৰা আশা ৰাখিলো। সংবাদ প্ৰহৰী আমাৰ খুবেই প্ৰিয় চেনেল। তেখেতে আন এটা কমেণ্ট কৰিছে, এয়া বাবুল হুছেইন লস্কৰে এই কমেণ্টটো কৰিছে। ইফালে অমৰজিতে এটা কমেণ্ট কৰিছে, এই সময়ত ময়ো সংবাদ প্ৰহৰীৰ লগত জড়িত হৈ আছিলো, আপোনাৰ মনত আছেনে? নিশ্চয় মনত আছে অমৰজিত, সম্পূৰ্ণকৈ মনত আছে তোমাৰ কথা। তুমিও যে মনত ৰাখিছা যে সংবাদ প্ৰহৰীত জড়িত হৈ আছিলা। সঁচা কথা কবলৈ গলে বহুতৰ সাংবাদিক জীৱনৰ পাতনি মেলিছে, বহুতেই সাংবাদিক জীৱনৰ পাতনি মেলিছে সংবাদ প্ৰহৰীৰ জৰিয়তে। নাজানো তুমি সংবাদ প্ৰহৰীৰ জৰিয়তে পাতনি মেলিছিলা নে নাই, কিন্তু সংবাদ প্ৰহৰীত যে জড়িত আছিলা সেয়া মোৰ স্পষ্ট মনত আছে। গতিকে এই ক্ষেত্ৰত এনেদৰে সহায় সহযোগ কৰাৰ কাৰণে তোমাকো ধন্যবাদ জ্ঞাপন কৰিছো, আৰু মন্তব্য প্ৰদান কৰাৰ বাবে পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছো। বাবুল হুছেইন লস্কৰে আন এটা কমেণ্ট কৰিছে, মোৰ সাংবাদিকতা আৰম্ভ হৈছিল সংবাদ প্ৰহৰীৰ পৰা। হয়, মই কিছু সময় পূৰ্বে এটা কথা উল্লেখ কৰিছো যে বহুতেই সাংবাদিক জীৱনৰ পাতনি মেলিছে সংবাদ প্ৰহৰীৰ পৰাই। গতিকে বাবুল হুছেইন লস্কৰে এই কথাখিনি স্বীকাৰ কৰিছে, আৰু ভাল লাগিছে যে এনেকৈ লগত থকাৰ বাবে মই কৃতজ্ঞতা জনাইছো। বাবুল হুছেইন লস্কৰে কেইবাটাও কমেণ্ট কৰিছে। আজিও অন্তৰৰ কাছাৰৰ বিভিন্ন ঠাইত সংবাদ প্ৰহৰীৰ যথেষ্ট নাম আছে, এই কথাখিনি উল্লেখ কৰিছে। তেখেতৰ নামটো মই ঠিক ধৰিব পৰা নাই, লিখিছে এবাদত আলী। একদম ঠিক কথা বলছেন, হয়তো বঙালী ভাষাত কৰিছে তেখেতে কমেণ্টটো, ধন্যবাদ জনাইছে। ইফালে ঝৰ্ণা মহিবুদ্দিন ভাল পদক্ষেপ বুলি মন্তব্য কৰিছে। তো যিয়েই নহওক, মন্তব্য প্ৰদান কৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো, শুভেচ্ছা জনালো দাদা। এনেকে কমেণ্ট কৰিছে আঞ্জুমান ইছলামে। আঞ্জুমান ইছলামে কমেণ্ট কৰিছে, শুভেচ্ছা জনালো দাদা। হয়, মন্তব্য প্ৰদান কৰা আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে সংবাদ প্ৰহৰীৰ সৈতে জড়িত থকা সকলোকে মোৰ অন্তঃস্থলীৰ পৰা পুনৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে এনেদৰেই সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকক, সংবাদ প্ৰহৰীক ছাপোৰ্ট কৰি যাওক। সংবাদ প্ৰহৰী আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যি উৎসাহ উদ্দীপনা মোক প্ৰেৰণা দিছে, তাৰ বাবে আপোনালোককো পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এক ধন্যবাদ সূচক যি লাইভ আছিল, এই লাইভৰ পৰা মই বিদায় মাগিছো। ধন্যবাদ।